যিসকল মানুহে নতুন কৰি অৰুণোদয় আঁচনিখন আবেদন কৰিছিল এইসকল মানুহে টকা আপোনালোকে লাভ কৰা নাই। তো নতুনকৈ আবেদন কৰাৰ পাছত আপোনালোকৰ কামবোৰ ভেৰিফিকেশ্যন প্ৰচেছ হৈ আছিল। তাৰ পাছতহে আপোনালোকৰ নামবোৰ ৰিজেক্ট কৰি দিছে। ৰিজেক্ট লিষ্টটো কিন্তু ওলাইছে ইতিমধ্যে। আৰু যিসকল মানুহে নতুন কৰি আবেদন কৰিব কি ডকুমেণ্টছ লাগিব মই আপোনাক জনাই দি আছোঁ। তো অৰুণোদয় আঁচনি 4.0 বাবে নতুন কৰি যিসকল মানুহে আবেদন কৰিব এইসকল মানুহৰ কি ডকুমেণ্টছ লাগিব। প্ৰথমতে আপোনালোকৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাছবুক আৰু ফটো এক কপি লাগিব। এইখিনি ডকুমেণ্টছ থাকিলে আপোনালোকে নতুন কৰি অৰুণোদয় 4.0 বাবে আবেদন কৰিব পাৰিব। অৰুণোদয় আঁচনি 9,000 টকা লাভ কৰা নাই। বহুত কিন্তু 9,000 টকা লাভ কৰা নাই। ইতিমধ্যে কিন্তু লাখ লাখ মানুহৰ কিন্তু নাম কৰ্তন কৰি দিছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন যিখন লিষ্ট আছে এই লিষ্টখন যদি আপোনালোকে চাব বিচাৰি আছে কেনেকৈ আপোনালোকে এই লিষ্টখন চাব, তো এই ভিডিঅ'ত আজি দেখুৱাই দিম। আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকে অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰী নে নতুন হিতাধিকাৰী। তো বহুতে সুধি আছিল যে আমি ডিষ্ট্ৰিক্টৰ নামটো চেক কৰি দিয়ক। তো মই আপোনালোকক ভিডিঅ'টোত কৈ থৈছিলোঁ যে আপোনালোকে যোনটো ডিষ্ট্ৰিক্টৰে নহয় কিয় এই ডিষ্ট্ৰিক্টৰ আপোনালোকে লিষ্টখন চাব পাৰিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে ডিষ্ট্ৰিক্ট নেম। প্ৰথমতে মই আপোনাক ডিষ্ট্ৰিক্ট নেমটো আপোনালোকে দেখুৱাই দি আছোঁ। তো ইয়াতে এৰ আইকনটোত ক্লিক কৰিব। ইয়াতে ডিষ্ট্ৰিক্ট নেম, ইয়াতে অল, ইয়াতে চিলেক্ট অল। ইয়াতে বজালী, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ। অসমত আমাৰ যিমান ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টবোৰ আপোনালোকে ইয়াতে পাই যাব। ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, ইয়াতে আপোনালোকে হোজাই, যোৰহাট, কামৰূপ, এনেকৈ কামৰূপ মেট্ৰ', কাৰ্বি আংলং, লখিমপুৰ, ইয়াতে মাজুলী, ইয়াতে মৰিয়নি, ইয়াতে নগাঁও, এনেকৈ আপোনালোকে নলবাৰী, শিৱসাগৰ, ইয়াতে আপোনালোকে সকলো ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকে ইয়াৰ পৰা চেঞ্জ কৰিব পাৰিব। তো মই আপোনাক দেখুৱাই দি আছোঁ। ইয়াতে তিনিচুকীয়া, সকলো ডিষ্ট্ৰিক্ট কিন্তু এই লিষ্টখনত আপোনালোকে চেক কৰিব পাৰিব। তো মই আপোনালোকক ৰেণ্ডমলি এটা দেখুৱাই দি আছোঁ। মই বৰপেটা চিলেক্ট কৰিছোঁ। ইয়াতে বৰপেটা, ইয়াতে ডান অপশ্যন ক্লিক কৰিব। তো ইয়াতে চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াতে চাব পাৰিছে LSC সমূহ ইয়াতে চেঞ্জ হৈ আহিছে। ইয়াতে LSC সমূহ চেঞ্জ হৈ আছে। আপোনালোকৰ কোনটো LSC হয় এই LSC আপোনালোকে ইয়াৰ পৰা চেঞ্জ কৰিব। তো ইয়াৰ পৰা মই বৰপেটা ইয়াতে আকৌ একবাৰ চিলেক্ট কৰিছোঁ। এনেকৈ আপোনালোকে বৰপেটা চিলেক্ট কৰিব। তো আপোনালোকে এই লিষ্টখন চেক কৰিব পাৰিব। ইয়াতে ডান অপশ্যন আহিব। ইয়াতে ডান অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ ব্লক নেম ইয়াতে আপোনালোকে ইয়াতে চাই ল'ব আপোনালোকৰ ব্লক কোনটো হয়। ইয়াতে আপোনালোকে ব্লক নেম এনেকৈ আপোনালোকে চাই ল'ব। তো আপোনালোকৰ ইয়াতে চাব পাৰিছে তিনিটা ব্লক আছে। তো তিনিটাৰ ভিতৰত আপোনালোকৰ কোনটো হয় এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো ইয়াতে বৰপেটা MB, তো এইটো মই ক্লিক কৰিছোঁ। ইয়াতে ক্লিক কৰাৰ পাছত ডান অপশ্যন ক্লিক কৰিব। আৰু আপোনালোকে ইয়াতে গাঁও পঞ্চায়ত যিটো আছে গাঁও পঞ্চায়তটো আপোনালোকে ইয়াতে চেঞ্জ কৰিব পাৰিব। আপোনালোকৰ কোনটো গাঁও পঞ্চায়ত এইটো আপোনালোকে ইয়াতে চেঞ্জ কৰিব পাৰিব। তাৰপাছত আপোনালোকৰ ইয়াতে পুলিং ষ্টেচন, আপোনালোকে ইয়াৰ পৰা এইটো আপোনালোকে চেঞ্জ কৰিব পাৰিব। ইয়াতে চাব পাৰিছে ইয়াতে অল চিলেক্ট হৈ আছে। আপুনি এনেকৈ চেঞ্জ কৰিব পাৰিব। ইয়াতে আপোনালোকে বেনিফিচিয়াৰী নেম আপোনালোকে চাব পাৰিব। বেনিফিচিয়াৰী নেম চেঞ্জ নহয়। আৰু আপোনালোকে ইয়াতে চিলেকশ্যন কোনসকলৰ চিলেকশ্যন হৈ আছে এইসকল মানুহৰ নাম ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন আইডিটো পাই যাব। তাৰপাছত আপোনালোকে ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াত এনেকৈ পাই যাব। বেংক একাউণ্ট, আধাৰ কাৰ্ড নম্বৰ, মোবাইল নম্বৰ, এনেকৈ আপোনালোকে এইসমূহ আপোনালোকে ইয়াতে পাই যাব। তো এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ব্লক অফিচ আছে এই ব্লক অফিচৰ পৰা আপোনালোকে এই লিষ্টখন চাব পাৰিব। বা আপোনালোকে যদি বিচাৰে আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাব।